আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক কেইটামান এনেকুৱা খাদ্যৰ নাম কম যিকেইটা খাদ্য আপোনালোকে অলপ দিন খোৱাৰ পাছতে আপোনালোকৰ যদি মুখত কলা দাগ আছে মুখৰ ছালখন যদি কলা পৰি গৈছে তেতিয়া হলে পৰিষ্কাৰ হৈ যাব আৰু বলি ৰেখা কমিব স্কিনখন নেচাৰেলি আপোনালোকৰ উজ্জ্বল কৰিবলৈ গ্লো কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব স্কিনখন সুস্থ কৰি তুলিব হাই ফ্ৰেণ্ডছ আপোনালোক সকলোকে মোৰ অসমীয়া হোৱাটছআপ চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছো আশা ৰাখিছো আপোনালোক সকলো ভালে আছে বহুত মানুহে ভাবে যে আমাৰ ছালখন গ্লোইং হৈ থাকিবলৈ উজ্জ্বল হৈ থাকিবলৈ দামী দামী ক্ৰীম লগাব লাগিব লোচন লগাব লাগিব দামী পাৰ্লাৰৰ ট্ৰিটমেন্ট ল'ব লাগিব তেতিয়াহে আমাৰ ছালখন উজ্জ্বল হৈ থাকিব কিন্তু আমাৰ ছালখন উজ্জ্বল হ'বলৈ কিছুমান ঘৰুৱা ৰিমেডি ব্যৱহাৰ কৰাৰ উপৰিও আপোনালোকে কিছুমান ঘৰুৱা খাদ্য খাব লাগে যাতে সেই খাদ্যবোৰে আপোনালোকৰ শৰীৰটোক পুষ্টি যোগায় আৰু শৰীৰৰ ভিতৰৰ পৰা স্কিনখন ৰিপেয়াৰ কৰে এতিয়া মই আপোনালোকক এনেকুৱা কেইটামান খাদ্যৰ নামে কম যিকেইটা খাদ্য আপোনালোকে ৰেগুলাৰ যদি খাই থাকিব পাৰে তেতিয়া হলে আপোনালোকৰ ছালখন ভিতৰৰ পৰা গ্লো হ'ব ভিতৰৰ পৰা আপোনালোকৰ ছালখন পৰিষ্কাৰ হ'ব কলা দাগ থাকিলে দূৰ হ'ব স্কিনখন ধুনীয়াকৈ উজ্জ্বল কৰিব আৰু এই খাদ্যকেইটা নাম কোৱাৰ উপৰিও আজি মই এই ভিডিঅ'টোত আপোনালোকক এই গৰমৰ দিনত মুখত লগাবৰ বাবে খুব বঢ়িয়া এটা ফেস মাস্কো দেখুৱাম আজিৰ এই ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে মোৰ ভিডিঅ'টোত এটা লাইক কৰিব আৰু এতিয়ালৈকে যদি মোৰ অসমীয়া হোৱাটছআপ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি লোৱাই নাই তেতিয়া হলে সোনকালে সাবস্ক্ৰাইব কৰি লব আৰু ওচৰতে থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰিবলৈ নাপাহৰিব সেইটো প্ৰেছ কৰি দিলেহে মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশন আপোনালোকলৈ সোনকালে যাব আৰু সোনকালে মোৰ ভিডিঅ'বোৰ আপোনালোকে চাবলৈ পাব এই গৰমৰ দিনত যদি আপোনালোকৰ ছালখন ফ্ৰেছ আৰু হাইড্ৰেট কৰি ৰাখিব বিচাৰে তেতিয়া হলে আপোনালোকে প্ৰতিদিনে 3 পৰা 3.5 লিটাৰ মানকৈ পানী খোৱাৰ অভ্যাস কৰিব তেতিয়া আপোনালোকৰ ছালখন ধুনীয়াকৈ হাইড্ৰেট হৈ থাকিব 2 নম্বৰতে আপোনালোকে প্ৰতিদিনে এগিলাচকৈ হলেও নেমুৰ পানী খোৱাৰ অভ্যাস কৰিব এই নেমুৰ পানী গিলাসে আপোনালোকৰ ওজন কমুৱাই নহয় আপোনালোকৰ স্কিনখন ক্লিন আৰু গ্লোইং কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব ইয়াৰ পাছত আমি পালেং শাক মেথি লাও ব্ৰকলি এই পাচলিবোৰ খাব লাগে যিবোৰ পাচলিত ভিটামিন এ চি কে আৰু আইৰণ আদি পুষ্টিকৰ উপাদানবোৰ পোৱা যায় যি আমাৰ ছালখন গ্লো কৰিবলৈ উজ্জ্বল কৰিবলৈ সহায় কৰিব ইয়াৰ পাছত আৰু এবিধ খাদ্য হৈছে এলমণ্ড এলমণ্ড আমাৰ ছালৰ কাৰণে বহুত বেছি ভাল হয় যদি আপুনি আপোনাৰ ছালখন ডেকা টাইট আৰু বলি ৰেখা মুক্ত হৈ থাকিবলৈ বিচাৰিছে তেতিয়া হলে আপোনালোকে প্ৰতিদিনে কেইটামানকৈ এলমণ্ড খোৱাৰ অভ্যাস কৰক ইয়াত ভিটামিন ই থাকে আৰু এন্টি এজিঙৰ কাম কৰে ৰাতি কেইটামান পানীত তিয়াই থৈ ৰাতিপুৱা চুবাই খাব ইয়াৰ পাছত আৰু এবিধ খাদ্য হ'ল আমলখি আমলখি আমাৰ শৰীৰৰ বাবে বহুত ভাল হয় ইয়াত ভিটামিন চি থাকে আৰু ভিটামিন চিয়ে কোলাজেন প্ৰডাকচন বঢ়াব পাৰে যাৰ ফলত আমাৰ স্কিনখন টাইট হ'ব গ্লো হ'বলৈ আৰম্ভ কৰিব আৰু বলি ৰেখা কমাব ইয়াৰ পাছৰ বিধ হৈছে গাজৰ যদি আমি এখন নেচাৰেল গ্লোইং স্কিন পাবলৈ বিচাৰো তেতিয়া হলে প্ৰতিদিনে আমাৰ খোৱাৰ তালিকাত এটাকৈ গাজৰ অন্তৰ্ভুক্ত কৰিব লাগে ইয়াত থকা ভিটা কেৰোটিন আৰু ভিটামিন ইয়ে স্কিনৰ পুষ্টি যোগায় আৰু যাৰ ফলত আমাৰ স্কিনখনৰ পৰা বলি ৰেখা দূৰ কৰি স্কিনখন উজ্জ্বল আৰু টাইট কৰিব ইয়াৰ পাছৰ বিধ হৈছে দৈ যদি আপুনি আপোনাৰ ছালখন ভিতৰৰ পৰা সুস্থ আৰু বাহিৰৰ পৰা উজ্জ্বল হোৱাটো বিচাৰে তেতিয়া হলে আপোনালোকে প্ৰতিদিনে এবাটিকৈ দৈ খাব এতিয়া মই আপোনালোকক এইকেইবিধ খাদ্যৰ নাম ক'লো যিকেইবিধ খাদ্য আপোনালোকৰ স্কিনখনৰ ভিতৰৰ পৰা পৰিষ্কাৰ কৰিব ভিতৰৰ পৰা স্কিনখন ৰিপেয়াৰ কৰি গ্লো কৰিবলৈ সহায় কৰিব ইয়াৰ পাছত এতিয়া মই আপোনালোকক খুব বঢ়িয়া এটা গৰমৰ দিনত লগোৱা ফেস মাস্ক দেখুৱাম সেই ফেস মাস্কটো বনাবলৈ কি কি বস্তু লাগে চাওঁ আহক এতিয়া ফেস মাস্কটো বনাবলৈ মই প্ৰথমে ল'ম এইটো বেচন ল'ম এচামুচৰ জোখাৰে এচামুচ বেচনৰ লগত এতিয়া মই মিক্স কৰিম অকমান মহানিমৰ গুড়াটো আমাৰ ছালৰ কাৰণে গৰমৰ দিনত বহুত বেছি ভাল হয় ছালত যে খজুতি হয় পিম্পলৰ সমস্যা হয় একনিৰ সমস্যা হয় বা ছালখন বহুত বেছিকৈ তেলিয়া হৈ যায় এই সকলোবোৰ সমস্যা দূৰ কৰিবলৈ সহায় কৰে লগতে ঘামচিৰ সমস্যাও দূৰ কৰিবলৈ নিমপাতে বহুত বেছিকৈ সহায় কৰিব এতিয়া নিমপাত মই আধা চামুচৰ জোখাৰে ললো দুইবিধ বস্তু মিক্স কৰি লৈছো নিমপাত আৰু বেচন মিক্স কৰি লোৱাৰ পাছত ইয়াতে মিক্স কৰিম অকনমান কস্তুৰী হালধি গুড়া হালধিটো এন্টিবেক্টেৰিয়েল গুণ থাকে আৰু নিমতো এন্টিবেক্টেৰিয়েল গুণ থাকে গৰমৰ দিনত এই দুইবিধ আমাৰ ছালৰ কাৰণে বহুত উপযোগী হয় আৰু এতিয়া ললো অকনমান এয়া কস্তুৰী হালধি নাথাকিলে আপোনালোকে পাকঘৰৰ খোৱা হালধিও ল'ব পাৰিব আৰু পাকঘৰৰ খোৱা হালধিটো ল'লে আপোনালোকে তাৰ পৰিমাণটো কমাই ল'ব কাৰণ পাকঘৰৰ যিটো হালধি আমি খাওঁ তাৰ ৰংটো অকমান বেছি আৰু কস্তুৰী হালধিৰ ৰংটো অকনমান কম সেইকাৰণে কস্তুৰী হালধি অকমান বেছিকৈ ল'ব পাৰি
এতিয়া হালধিখিনিও মিক্স কৰি ললোঁ ইয়াৰ পাছত এটা বিলাহী আনিছোঁ এতিয়া মই ইয়াতে 2 চামুচ মানৰ জোখাৰে বিলাহী ৰস দিম যাতে গোটেইখিনি বস্তু ভালকৈ এই বিলাহী ৰসটোতে মিক্স হৈ যায় আপোনালোকে ইচ্ছা কৰিলে আলু ৰসও দিব পাৰে আলু ৰস বিলাহী ৰস দুইটাই মিক্স কৰি দিব পাৰে নহলে অকল আলু ৰস দিলেই হ'ব নহলে অকল বিলাহী ৰস দিলেই হ'ব যাতে ধুনিয়াকৈ ফেস পেকটো মিক্স কৰিব পাৰি হিমান জোখতে আপোনালোকে বিলাহী ৰস বা আলু ৰস দি মিক্স কৰি ল'ব এতিয়া এটো ধুনিয়াকৈ ফেস পেক তৈয়াৰ হৈ গ'ল এতিয়া এটো ফেস পেক তৈয়াৰ হৈ গ'ল একেবাৰে সহজতে আমাৰ সকলোৰে ঘৰত পোৱা কেইবিধমান বস্তুৱে আপোনালোকে গৰমৰ দিনত আপোনালোকৰ ছালৰ যত্ন ল'ব পাৰে এতিয়া এটো প্ৰথমতে মুখত অকনমান পাতলকে লগাই লম লগাই লোৱাৰ পাছত 3 পৰা 4 মিনিট ধুনিয়াকৈ স্কিনখন মাসাজ কৰিম আৰু ফেস পেকটো লগোৱাৰ আগত আপোনালোকে প্ৰথমতে স্কিনখন ভালকৈ সাফা কৰি ল'ব বা মুখখন ধুই ল'ব এতিয়া মই মুখখন ধুইয়ে আহিছিলো মুখত একো লগোৱা নাছিলো গতিকে ডাইৰেক্ট মই আপোনালোকক এই ফেস পেকটোকে লগাই দেখুৱাইছো আপোনালোকে যেতিয়া ফেস পেকটো ব্যৱহাৰ কৰিব তাৰ আগত মুখখন ভালকৈ সাফা কৰি ল'ব এতিয়া 3 পৰা 4 মিনিট ধুনিয়াকৈ স্কিনখন মাসাজ কৰিম আৰু মাসাজ কৰি থাকুতে যদি আপোনালোকৰ হাতখন শুকাই যায় তেতিয়া হলে ওচৰত অকনমান পানী লৈ ল'ব সেই পানীত হাতখন তিয়াই ল'ব লৈ পেলে আকৌ মাসাজ কৰিব এনে ধৰণে আপোনালোকে 3-4 মিনিট স্কিনখন ধুনিয়াকৈ মাসাজ কৰিব ফেস পেকটো লগাই 3 পৰা 4 মিনিট এনেকৈ আপোনালোকে স্কিনখন মাসাজ কৰি দিলে স্কিনত যিবোৰ ডেড স্কিন সেল লাগি থাকে সেইবোৰ ধুনিয়াকৈ সাফা হৈ যাব স্কিনখন নিমজ হ'বলৈ গ্লো হ'বলৈ সহায় হ'ব আৰু লগতে স্কিনখনত ব্লাড সাৰ্কুলেশনো হ'ব আৰু স্কিনত ব্লাড সাৰ্কুলেশনটো ভাল হৈ থাকিলে সোনকালে স্কিনত বলি ৰেখা নপৰে সোনকালে স্কিনখন কোচ খাই নাযায় 3-4 মিনিট ভালকৈ স্কিনখন মাসাজ কৰি লোৱাৰ পাছত ফেস পেকটো আকৌ এটা ইয়াৰ ওপৰতে পলেপ লগাই দিব এই পলেপটো অকমান ডাঠকে লগাব যাতে আমাৰ স্কিনত এই ফেস মাস্কটো অলপ বেছি সময়ৰ কাৰণে লাগি থাকে সোনকালে শুকাই নাযায় এই ফেস মাস্কটো লগাই আপোনালোকে 20 মিনিট ৰাখিব 20 মিনিট পাছত আপোনালোকে ঠাণ্ডা পানীৰে ভালকৈ মুখখন ধুই দিব আৰু ধুই দিয়াৰ পাছত আপোনালোকে অকনমান গোলাপ জল মুখত লগাই ল'ব আৰু গোলাপ জলখিনি শুকুৱাৰ পাছত আপোনালোকে নিজৰ যেটো ক্ৰীম বা ময়শ্চাৰাইজাৰ লগাই সেই ময়শ্চাৰাইজাৰ বা ক্ৰীম লগাব আৰু গৰমৰ দিনত আপোনালোকৰ স্কিনৰ পৰা অইলি সমস্যা দূৰ কৰিবলৈ একনি পিম্পলৰ সমস্যা দূৰ কৰিবলৈ খজুতি দূৰ কৰিবলৈ খামুচিৰ সমস্যা দূৰ কৰিবলৈ আজিৰ এই ফেস মাস্কটো ব্যৱহাৰ কৰিব পাৰে যদি আপোনালোকৰ এই ভিডিওটো ভাল লাগিছে মোৰ ভিডিওটোত এটা লাইক কৰিব মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো এই ভিডিওটো শেয়াৰ কৰি দিব আজিৰ এই ভিডিওটো মই ইমানতে সামৰিম নতুন এটা ভিডিও লৈ নতুন বেলেগ টিপছ লৈ আপোনালোকৰ মাজলৈ আকৌ আহিম তেতিয়ালৈকে নমস্কাৰ আজিলৈ আহোঁ